অবৈধ বালি খননৰ ফলত ভাবুকিৰ মুখত বৰাক নৈৰ ওপৰত থকা এখন দলং। নীৰৱ বন বিভাগ। শিলচৰ ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা বেৰেংগাত অবৈধভাৱে চলিছে বালি খনন কাৰ্য। এক্সকেভেটৰে বৰাক নৈৰ পাৰ খান্দি ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈছে বালি। ভাবুকিৰ মুখত বৰাক নৈৰ ওপৰত নতুনকৈ নিৰ্মাণ হোৱা বাদ্ৰীঘাট দলং। অভিযোগ, স্থানীয় একাংশ বালি মাফিয়াসকলে দীৰ্ঘদিনৰ পৰা বেৰেংগাৰ বাদ্ৰীঘাট দলঙৰ তলত বৰাক নৈৰ পাৰ খান্দি ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰিছে বালি। এক্সকেভেটৰৰ জৰিয়তে বৰাক নৈৰ পাৰত চলিছে এই অবৈধ খনন কাৰ্য। নিশা হলেই এই স্থানৰ পৰা শ শ বালি বুজাই ট্ৰাক আৰু ডাম্পাৰ সৰবৰাহ হয় জিলাৰ বিভিন্ন প্ৰান্তত। বাদ্ৰীঘাট দলঙৰ তলতে চলি থকা এই অবৈধ বালি উত্তোলনৰ ফলত এতিয়া ভাবুকিৰ মুখত পৰিছে নতুনকৈ নিৰ্মাণ হোৱা দলংখন। কাৰণ অবৈধ এই খনন কাৰ্যই যিকোনো সময়তে দলংখনৰ প্ৰতি বিপদ কঢ়িয়াই আনিব পাৰে বুলি আশংকা কৰা হৈছে। দীৰ্ঘদিনৰ পৰা বৰাক নৈৰ পাৰত এই অবৈধভাৱে বালি উত্তোলন চলি আছে যদিও নীৰৱ হৈ আছে বন বিভাগ। বন বিভাগ আৰু বালি মাফিয়াসকলৰ গোপন বুজাবুজিত অবৈধ এই বেহা চলাৰ অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।